অমৃত বৃক্ষ আঁচনি ধোঁৱাচাঙত পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত মৰিল শ শ গছপুলি কাৰ গাফিলতিত মৰিল গছপুলিসমূহ মুখ্যমন্ত্ৰীৰ তদন্তৰ দাবী সচেতন মহলৰ এই দৃশ্য দৰঙৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ফকীৰপৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত বিগত বৰ্ষত অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে 1,12,00,000 গছপুলি ৰোপণ কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। পুনৰ অমৃত বৃক্ষ আন্দোলন 2.0 লৈ সাজু হৈছে দ্বিতীয় সংস্কৰণ। এই আন্দোলনৰ কাৰ্যসূচী 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাতো এই কাৰ্যসূচী আৰম্ভ কৰা পৰিলক্ষিত হৈছে। অমৃত বৃক্ষ আন্দোলন 2.0 জৰিয়তে এইবাৰ 3 কোটি গছপুলি ৰোপণৰ পৰিকল্পনা লৈছে যদিও সেয়া দৰঙৰ ফকীৰপৰা গাঁও পঞ্চায়তত ধোঁৱাচাঙত পৰিণত হোৱা পৰিলক্ষিত হৈছে। পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত এনেদৰে মৰিছে শ শ গছপুলি। কাৰ ভুলৰ বাবে এনেদৰে গছপুলিসমূহ মৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত। ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে সচেতন মহলে। পৰাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কাৰ্যসূচী হাতত লৈছে অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী। যোৱা বছৰো আমাৰ প্ৰত্যেকখন আশা অংগনবাদী কৰ্মী ভিডিবি ছেক্ৰেটাৰী চৰকাৰী চাকৰিয়াল সকলোকে গছপুলি দিছে আৰু এইবাৰ দেখা পাইছোঁ আমি যোৱা এসপ্তাহ 10 দিনমান আগতে আকৌ গছপুলি হঠাৎ গছপুলি আহিছে। কি হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ ফকীৰপাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয় গৃহত হাজাৰ হাজাৰ গছৰ পুলি যিটো আছিলে গছপুলিটো ইয়াতে পৰি আছে আৰু মৰি আছে। ইয়াৰ ৰহস্য কি? ক'ৰ পৰা এই পুলিসমূহ ইয়াতে আহিল? কাৰ নিৰ্দেশত আহিল? ইয়াৰ জৰিয়তে চৰকাৰৰ কি লাভ হৈছে, ৰাইজৰ কি লাভ হৈছে? নিশ্চয়কৈ এক বৃহৎ পৰিমাণৰ টকা এইবিলাকত জড়িত হৈ আছে। টকাৰ লেনদেন হৈছে, যাৰ কাৰণে ইয়াতে পৰি আছে। ইয়াৰ কোনো মা দেউতা নাই নেকি? ইয়াৰ কাৰ নেতৃত্বত আহিল? মানুহখিনিয়ে পাব লাগিছিল নে নাই? নিশ্চয়কৈ এই পুলিখিনি প্ৰত্যেকজন আপোনাৰ অংগনবাদী কৰ্মী বা আশা কৰ্মী বা গোটৰ সদস্যসকলৰ নামত এইখিনি এণ্ট্ৰি হৈ আছে, কিন্তু ইয়াতে পৰি আছে। আপোনালোকে দেখা পাইছে প্ৰত্যেকটো গছ মৰি গৈছে আৰু তেনেধৰণৰ গছৰ যিটো আপোনাৰ টোপোলা আছিল সেইটো মৰি গৈ প্ৰায় 2000ৰ ওপৰত হ'ব। ইয়াত কি পইচা যোৱা নাই নেকি? চৰকাৰৰ পইচা যোৱা নাই নেকি? আমাৰ ৰাইজৰ টকা যোৱা নাই নেকি? মই অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে ইয়াৰ ওপৰত অলপ নজৰ দিয়ে আৰু এইবোৰ তদন্ত কৰে যে আচলতে গছপুলিসমূহ ক'ৰ পৰা আহিলে, কিয় এনেকৈ মৰি আছে, কিয় পৰি আছে। খাৰুপেটীয়াৰ পৰা শৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।